বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱস পালন অসমৰ অতিকৈ প্ৰাচীন জনজাতি বড়ো জনগোষ্ঠীৰ শৈক্ষিক ভাষা সাহিত্য সংস্কৃতি আদি উত্তৰণৰ দিশত 1963 বৰ্ষৰ 18 মেত বড়ো মাধ্যমে প্ৰতিষ্ঠা লাভ কৰিছিল অসমত। বড়ো মাধ্যম প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত যথেষ্ট প্ৰসাৰতা দিশে অগ্ৰগতিৰ দিশে ধাবিত হৈছে। আজি সমগ্ৰ বিটিআৰৰ লগতে নামনি অসমৰ বৰপেটা জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত ৰামপুৰ ডেকাপাৰাৰ পাকা সৰিয়হ প্ৰাথমিক বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত জিলা সভাপতি সুখেন স্বৰ্গীয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱসত জিলা বড়ো সাহিত্য সভাৰ সম্পাদক অৰুণ চন্দ্ৰ ৰামচিয়াৰী, বৰপেটা জিলা এবছুৰ সভাপতি সাধাৰণ সম্পাদনা ক্ৰমে যাদৱ বড়ো, বিদিনথা ব্ৰহ্ম জিলা ট্ৰাইবেল সংঘৰ সভাপতি সতীশ চন্দ্ৰ সোণামূলীয়া, ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যন সম্পাদক বিজু দেউৰীয়ে উপস্থিত থাকি প্ৰতিষ্ঠা কালৰে পৰা সাম্প্ৰতিক সময়ৰ লগতে ভৱিষ্যতলৈকে বড়ো মাধ্যমৰ উত্তৰণ বিকাশ প্ৰসাৰতাৰ জয়যাত্ৰা অব্যাহত ৰখাৰ সম্পৰ্কে তত্ত্বগধুৰ ভাষণ প্ৰদান কৰাৰ উপৰিও ভাৰতীয় সংবিধানৰ 8ম অনুসূচীভুক্ত আৰু অসমৰ ৰাজ্যিক সহযোগী ভাষা মৰ্যাদাপ্ৰাপ্ত বড়ো ভাষা কেৱল বিটিআৰতে সীমাবদ্ধ ৰাখি ৰাজ্যৰ বিশেষকৈ BKWSC এলেকাত অকাৰ্যকৰী কৰাৰ পথ সুচল কৰা, বিটিআৰৰ বাহিৰে বড়ো মাধ্যমৰ বিদ্যালয়ত অসমীয়া মাধ্যমৰ শিক্ষক নিযুক্ত দিয়া আদিকে কৰি অসম চৰকাৰৰ শিক্ষানীতিৰ ওপৰত ক্ষুৰধাৰ ভাষাৰে সমালোচনা কৰে। বৰপেটাৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ। আজি আমাৰ বড়ো মাধ্যমৰ প্ৰতিষ্ঠা দিৱস 1963 চনৰ 18 মেত পোনপ্ৰথমবাৰৰ বাবে বড়ো ভাষাটো আমি অসমৰ প্ৰাথমিক বিদ্যালয়ত মিডিয়াম হিচাপে ইন্ট্ৰডিউচ কৰা হৈছিলে। আজি আমি এই বড়ো ভাষা মাধ্যম হিচাপে প্ৰতিষ্ঠা কৰাত আমি বহুতো সংগ্ৰাম কৰিবলগীয়া হৈছে। এই সংগ্ৰামৰ জৰিয়তে আমি বড়ো ভাষাক প্ৰাথমিকৰ পৰা উচ্চ পৰ্যায়ৰ পৰা আমি ইউনিভাৰ্চিটিলৈকে আমি বড়ো ভাষাটো প্ৰৱৰ্তন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ মাজতে আমাৰ অসম চৰকাৰে কিছুমান যে শিক্ষানীতি এইটো আমাৰ বড়ো মাধ্যমৰ শিক্ষা প্ৰচাৰত দেখাত জন্মাইছে। এই যিখিনি অসুবিধা আমি পাই আহিছোঁ, এইটোৰ কাৰণে আমি ইয়াত যে সংবাদ মেল পাতিবলৈ লৈছোঁ। আমাৰ ইয়াত উপস্থিত আছে আমাৰ বৰপেটা জিলা বড়ো সাহিত্য সভাৰ লগতে আমাৰ বৰপেটা জিলা নিখিল বড়ো ছাত্ৰ সন্থা, বৰপেটা জিলা ট্ৰাইবেল সংঘ আৰু আমাৰ বৰপেটা সংযুক্ত বড়ো গণমঞ্চৰ বিষয়ববীয়াসকল আছে। এতিয়া আমাৰ ক'বলগীয়া কথাটো হ'ল दा जोंनि बुंनांगौ गुबै बाथ्राया जाबाय मा थांनाय 14/4/25 इंराजि खालाराव आसामनि मानगोनां रायजो बेंगिरिया आसामनि रावारि खान्थि लेंगुवेज पलिसि बेनि मोनसे बिथोन अर्डार प्रकाश करिছিলে আমাৰ माननीय राज्यपाले যোৱা एप्रिल माहर 14 तारिखे। इटू जिटू अर्डार इटू भाषार जिटू 4 लैंग्वेज पलिसि इटू आरो यार पिछतो आमार बड़ो साहित्य सभार जी केंद्रीय বিষয়ববীয়াসকলে যোৱা 12 तारिखे এই বিষয়ৰ লগতে অসমৰ উচ্চ শিক্ষাৰ সঞ্চালকৰ দ্বাৰা প্ৰকাশিত এখন অৰ্ডাৰ আৰু সেই অৰ্ডাৰ অনুসৰি অসমৰ মহাবিদ্যালয় আৰু চৰকাৰে পৰিচালনা কৰা যে মডেল স্কুল বিলাকৰ যে নিযুক্তি ইয়াত আমাৰ অসমীয়া ভাষাক বাধ্যতামূলক হিচাপে ব্যৱহাৰ কৰাৰ এটা অধিসূচনা জাৰি কৰা হৈছে, যিটো আমাৰ বড়ো মাধ্যমৰ উন্নতিৰ এটা হেঙাৰ হৈ পৰিছে। ইয়ালৈ এইটো কাৰণে আমি প্ৰতিবাদ জনাইছোঁ আৰু এই প্ৰতিবাদৰ কাৰণে আমি এই সংবাদ মেলটো পাতিছোঁ। যি ভাষা আমি 1963 চনতে প্ৰৱৰ্তন কৰি আজিলৈকে আমি ভাষাটো মিডিয়াম হিচাপে যোৱা 2023 চনৰ পৰা আমাৰ উচ্চতৰ মাধ্যমিকত আমি নতুনকৈ ভাষা হিচাপে মিডিয়াম হিচাপে প্ৰৱৰ্তন কৰি আমি ইউনিভাৰ্চিটিলৈকে আমাৰ ভাষাটো প্ৰৱৰ্তন কৰি খালি ইউনিভাৰ্চিটি আমাৰ অসমৰ গুৱাহাটী ইউনিভাৰ্চিটি মাত্ৰ নহয়, বড়োলেণ্ড ইউনিভাৰ্চিটি, ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবিলাকৰ আমি
আমাৰ এটা ডিপাৰ্টমেণ্ট হিচাপে খুলি আমাৰ বড়ো ছাত্ৰ ছাত্ৰীসকলে জ্ঞান অৰ্জন কৰি আছোঁ। সেই ক্ষেত্ৰতে মাজে মাজে আমাৰ অসম চৰকাৰে আমাৰ এই বড়ো মাধ্যমৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত মাজে মাজে আমাৰ বড়ো মাধ্যমৰ অনা বড়ো ভাষিক শিক্ষক ডেট মিনছ বড়ো ভাষা নজনা যিবিলাক অসমীয়া শিক্ষক তেওঁলোকক আমাৰ বিদ্যালয়বিলাকত নিযুক্তি কৰি দিয়ে। এইটো আমাৰ কাৰণে বহুত মুঠে গ্ৰহণযোগ্য নহয়। আৰু যোৱা যি ৰাজ্যপালৰ যিটো নিৰ্দেশনা ইয়াত এইটো কোৱা হৈছে যে অসমৰ BTR আৰু অন্য দুটা কাউন্সিল কাৰ্বি আংলং আৰু ডিমা হাছাও এইটোৰ বাদে অসমীয়া ভাষাক স্কুলবিলাকত বাধ্যতা হিচাপে ব্যৱহাৰ কৰিবলৈ অধিসূচনাখনত নিৰ্দেশ দিয়া আছে। যিটো অসমৰ বাহিৰৰ আমি বড়ো মিডিয়াম বুলি ক'লে আমি নতুনকৈ অসম চৰকাৰৰ পৰা আমি পাবলৈ সক্ষম হোৱা BKWAC তথা BTCৰ বাহিৰৰ যিবিলাক বিদ্যালয় আছে আমাৰ বিদ্যালয়ত আমাৰ বড়ো ভাষাক প্ৰৱৰ্তন কৰাত আমি সেইটো চলাই নিয়াৰ মক্ষম আশা ধানিছে। সেইটোৰ কাৰণে আমি অসম চৰকাৰৰ আমাৰ আজি এই সংবাদমেলৰ জৰিয়তে তেখেতসকলে যিটো নিৰ্দেশনা সেই নিৰ্দেশনাটো উঠাই ল'বলৈ আমি অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকৰ যিখিনি নিৰ্দেশনা সেইখিনি নিৰ্দেশনা আমি গ্ৰহণ কৰিবলৈ মতে প্ৰস্তুত নহওঁ। सोलोंथाइनि बिथोनगिरि आरो आसाम सरकारजों सामलाय जानाय जायफोर फरायसालिमा आरो मडेल फरायसालिफोराव फोरोंगिरि थिसननायाव असमिया रावखौ गोनांथार कम्पालसरि खालामना होनायनि थाखाय जोंनि बर' रावखौ जोङो नैबे आसामाव फरायसालिफोराव सोलोंथाइनि बिजों महरै लाखिनायाव जोंहा माखासे मोगा-मोगि जानो गोनां जादों। जायखौ जोङो बर' थुनलाइजों आफादजों लोगोसे जोंनि बर'नि गुबुन गुबुन समाजारि आफादफोरा गनायनो थाखाय थियारि नङा जादों। बेखौ दिनैनि बे खौरांगिरि मेलनि गेजेरजों आसाम सरकारखौ बेखौनो खावलायनो नागिरदों बिथांमोननि जि बे बर' बिजोंनि बे हेंथा खामानि आसाम सरकारा सम सम जोंनि गेजेराव मावबाय थादों बेफोरखौ जोङो बोखांना लानो थाखाय दिनैनि बे खौरांगिरि मेलजों खावलायनाय जाबाय। लोगोसेनो जों नुबोबाय थादों आसाम सरकारा जोंनि बे फरायसालिफोराव फोरोंगिरि थिसननाय बेलायाव जोंनि बर' बिजोंनि फरायसालिफोराव बर' रावारि फोरोंगिरिफोरखौ थिसनालासिनो गुबुन रावारि गुबैयै असमिया रावनि फोरोंगिरिफोरखौ जोंनि बर' बिजोंनि फरायसालिफोराव थिसननानै जोंनि बर' बिजोंनि फरायसालिफोरखौ आसामाव फोजोबस्रांनायनि राहा लामाखौ जों गेजेर गेजेर लाबोबाय थानाय नुबोदों। जायफोरनि थाखाय जों बर' थुनलाइ आफादजों लोगोसे बर'नि गुबुन गुबुन समाजारि आफाद दुलाराय बर' फरायसा आफादजों लोगोसे हारिमु आफाद आबोब आरो खौसेथि बर' सुबुं आफाद बेफोरो बे आसाम सरकारनि बेबायदि खान्थिनि बेरेखा खालामबोबाय थादों। जों दिनैबो बे एखे थांखि नोजोरजोंनो जों दिनैनि बे खौरांगिरि मेलनि गेजेरजों बे थांखिफोरनि जों बेरेखा खालामदों आरो बे थांखिफोरखौ खावलायना बोखांना लानो थाखाय जों बे खौरांगिरि मेलनि गेजेरजों दिनै आसाम सरकारखौ खावलायनाय जाबाय। गोजोन्थों।